Opa! ঘৰখনৰ প্ৰতি অলপ ধ্যান আছে নে আপোনাৰ? কিয় নথকা যেন দেখি নেকি? আপোনাক মই কিমান বাৰ ফোন কৰিছো আপুনি চাকচোন। মোৰ ফোনৰ চাৰ্জ নাই, ফোন অফ হৈ আছিল। চাকচোন কিমান বাৰ ফোন মাৰছো আপোনাক। এৰা তোমাৰ নাম সৰলা নে অকৰাহে? ফোনটো অফ হৈ থাকিলে মই কেনেকে চাম? ৰুণচুন যে ৰাতিপুৱাৰ পৰা ঘৰত নাই সেইটো কথা জানে নে আপুনি? ভিডিঅ' বনাবলৈ গৈছে চাগে। গেছি কিন্তু ইটানক লাগি যে আহি পোৱা নাই মোৰ কি টেনচন নহব? আৰু সেইটো টেনচন দিবলৈকে তুমি এইখিনি পাইছাহি। নিজৰ জীয়াকৰ খবৰটো এৰিবা আহিছো কিবা। ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিব। মই এতিয়া এটা বেলেগ টেনচনত আছো। কি টেনচন? সাধনৰ ঘৈণীয়েকৰ। কি? কন্দা কটাখন কেলে কৰিছা হে? কিয় নকৰিম? নিজৰ জীয়েকটো যে হেৰেছি সেইটো হ'লে আপোনাৰ টেনচন হোৱা নাই আৰু আনৰ ঘৈণীয়েকৰ কথা আপুনি টেনচন লৈ আছে। এইগিলাখন চাবৰ কাৰণে মই জীয়াই আছিলো। মাৰি নে নাইকিয়া চব ভালকে মানে কথাটো শুনি নলয়। আৰু ইয়াৰ পিছত কোনবাক লাগি কি বাকী থাকিল? আৰে মোৰ দেৰি হৈছে, মই যাওঁ। তুমি ইয়াত কান্দা বিয়া পাতা কি কৰা কৰি থাকা। মান ইজ্জত খাব মানে চব। হয় নেকি? আনৰ ঘৈণীয়েকৰ কথা ভাবাক লাগি আপোনাৰ মান ইজ্জত নাযায় আপোনাৰ? এৰা উপেনে টক শ্ব' পাতিছে, বিষয়টো সাধনৰ ঘৈণীয়েক। আৰু সাধনৰ ঘৈণীয়েক দেই নুশুনা যদি থাকা, মাজতে পেন পেনাই আছা। হ'ব দিয়ক কওক। তেওঁ যে হেৰাল সেই সন্দৰ্ভত আলোচনা হ'ব। তাত মই কি কম কি নকম তাৰে টেনচনত আছো মই। সেইটো কথাকে ভালকে কবা নৰে নেকি? শুনিবলৈ ধৈৰ্যও লাগিব নহয়, খালি পেন পেনাই আছা। হ'ব দিয়ক বুজি পাছো। পিছে ৰুণচুনৰ কি হ'ব? ফোনৰ চাৰ্জ শেষ হলে চুইচ বৰ্ডৰ ওচৰতে চাবা।